আপোনাৰ দোকান হয়, আপুনি যি ইয়াত বেচিছে, আপুনি যি বিকা নাই, আপোনাৰ এইটো কৰ্তব্য হয়। আপুনি ভাল বস্তু বা ডেট যোৱা বস্তু কিবা কৰা নাই, সেইটো আপোনাৰ কৰ্তব্য হয়। কিন্তু যদি সৰু ল'ৰাক আপুনি দিয়ে বা ইয়াকে দিছে, সেইটো আপোনাৰ ভুল হৈছে। খাদ্যৰ নামত বৰ বিষ এটা দুটা নহয়, জোনাইৰ এগৰাকী চৰকাৰী শিক্ষকৰ বিপণীত ওলাল কেইবাটাও ম্যাদ উকলি যোৱা পেকেটৰ খাদ্য সামগ্ৰী। ধনৰ লালসাত পুষ্টিকৰ খাদ্য সামগ্ৰী বিক্ৰীৰ বিপৰীতে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰীত লাগিল এগৰাকী চৰকাৰী শিক্ষকৰ বিপণীত। এই ঘটনা সংঘটিত হৈছে জোনাইৰ কাৰ্পুমপুলিস্থিত ৰেলৱে ষ্টেচনৰ কাষতে থকা পুনম গিফ্ট হাউচ নামৰ এগৰাকী চৰকাৰী শিক্ষকৰ বিপণীত বিক্ৰী কৰি আহিছে খাদ্যৰ নামত বৰ বিষ। এই অভিযোগ সদৌ অসম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতিৰ। চুজি, বাদামৰ পেকেট, চিপছ, মেগী মছলা আদিকে ধৰি কেইবাটাও ম্যাদ উকলি যোৱা সামগ্ৰী খাদ্যৰ নামত বৰ বিষ বিক্ৰী কৰাত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থা জোনাই আঞ্চলিক সমিতিয়ে। জানিব পৰা মতে সোমবাৰে দুপৰীয়া এগৰাকী গ্ৰাহকে দোকানখনৰ প্ৰায় এটা পানীৰ বটল আৰু বাদামৰ পেকেট ক্ৰয় কৰোঁতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। ভুক্তভোগী গ্ৰাহকগৰাকীয়ে এনে ঘটনা সন্দৰ্ভত জোনাই আঞ্চলিক ছাত্ৰ সন্থাক অৱগত কৰাৰ পিছতে ছাত্ৰ সন্থাৰ এটা সজাতি দলে অভিযান চলাই সুজিত প্ৰসাদ নামৰ জোনাই টাউন হিন্দী স্কুলৰ শিক্ষকগৰাকীৰ বিপণীৰ পৰা উদ্ধাৰ কৰি কেইবাটাও ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী। ধনৰ লালসাত বিপণী স্বত্বাধিকাৰী শিক্ষক সুজিত প্ৰসাদৰ বিপণীৰ পৰা এনে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰী কৰাক লৈ এতিয়া অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এগৰাকী চৰকাৰী শিক্ষকৰ বিপণীত এনেদৰে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী বিক্ৰী কৰা সন্দৰ্ভত ছাত্ৰ সন্থাৰ দলটোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিপণীখনৰ স্বত্বাধিকাৰী তথা শিক্ষকগৰাকীৰ বিৰুদ্ধে। আপুনি কি কিনিছিলে? মই এইটো বাদামটো আৰু এইটো পানীৰ বটল লৈছিলোঁ। কি হৈছে বাদামটো? খাওঁতে অলপ মানে টেষ্টটো বেলেগকৈ লাগিলে মানে এতিয়া ডেটটো চাওঁতে চাইছোঁ যে ডেট ফেল হৈ গ'ল। এইটো 14 কিমান তাৰিখ? ডিচেম্বৰ 14 এইটো 2024। এই দোকানটো ক'ত আছে? দোকানটো কাৰ্পুমপুলি পৰে নেকি? কাৰ্পুমপুলি হয় ন? কাৰ্পুমপুলি। এতিয়া কেনেকৈ লাগিছিলে খাওঁতে? খাওঁতে অলপ টেষ্টটো বেলেগ লাগিছে আৰু গোন্ধটো বেলেগকৈ আহিছিল মানে। কিমান পেকেট লৈছিলে আপুনি? 2 পেকেট লৈছিলোঁ। ঘটনাটো কি হ'ল মানে ইয়াত দোকান এটাৰ পৰা এই ভাইটি এটাই বাদাম কিনিব আহিছিলে। এতিয়া বাদামটো খুলি চাই খাওঁতে মানে অলপ ভাল বস্তু মানে কিবা হোৱা নাই মানে একদম ডেম আছে মানে। সেইকাৰণে খুলি মেলি ডেটটো চালে এক্সপায়াৰ ডেটটো। তাৰপিছত এক্সপায়াৰ ডেটটো চোৱাৰ পৰা চাইছোঁ এক্সপায়াৰ হৈ আছে মানে। তাৰপিছত এক্সপায়াৰ হোৱাৰ কাৰণে ইয়াত ক'ব আহিলোঁ। তাৰপিছত কৈ মেলি চেক কৰিলোঁ বস্তু আৰু বেলেগ বস্তু আৰু বহুতো বস্তু আছে মানে চুজি, কুৰকুৰে আৰু এইটো মেগী মছলাও আছে। সেইটো বহুত চবকেইটা এক্সপায়াৰ মানে। সেইটোৱে মানে এতিয়া পুলিচ প্ৰশাসনে কি কৰিব এইটো পুলিচত আমি ৰিপৰ্ট দিম বা এইটো ছাপ্লাই ডিপাৰ্টমেণ্টকো খবৰ দিম। ছাপ্লাই কি অনুৰোধ কৰিব? সেইটোৱে এইটো বন্ধ কৰক। এইটো এতিয়া কাক বা বিকিলে সিহঁতে কিমান দিনৰ পৰা বিকি আছে সেইটো ইয়াত মানে কিমান দিন বা হ'ল সেইটোৱে মানে কৈ মেলি আমি থানাত এজাহাৰ এটা দিম। মোৰ নাম কুশ প্ৰসাদ। দেউতাকৰ নাম? দেউতাকৰ নাম সুজিত প্ৰসাদ। কি হ'ল ইয়াত এতিয়া? এক্সপায়াৰ আছে বুলি গম পালো আৰু এতিয়া। আৰু কি পাইছে এক্সপায়াৰ? কি পাইছে মানে এতিয়া প্ৰথমতে বাদামে পাইছে আৰু তাৰপিছত মানে এতিয়া একটা কুৰকুৰে লিখা চিপছ আছে আৰু একটা মেগী মছলা আছে। চুজি বি আছে। এক পেকেটে আছে মাত্ৰ। বিকি আছে মানে কেতিয়াৰ পৰা বিকা নাই মানে এইটো প্ৰথমতে মানে এইটো ওলাইছে মানে বাই মিষ্টেকত নচোৱা হ'ল মানে। দোকানটো ক'ত আছে? এইটো কাৰ্পুমপুলি গাঁৱত পৰিব মানে। কিমান নম্বৰ? এই গাঁওখনৰ নাম কিমান নম্বৰ? মোৰ গাঁও 2 নম্বৰ। এতিয়া বস্তুবোৰ ক'ৰ পৰা লৈছিলে আপুনি? বস্তুটো কাৰ পৰা আনে আৰু কেনেকৈ হ'ব পাৰে আৰু বেলেগ দোকানৰ পৰা আনে। কেতিয়া আনিছিলে বস্তুখিনি? বস্তুখিনি আৰু হৈ গ'ল, স্লিপটো নাই আৰু কেনেকৈ ক'ব পাৰিব কেতিয়া আনিছিলে। চুজি কেই পেকেট আছিলে আপুনি? চুজি 6 পেকেটকৈ আনে আৰু অকল এক পেকেট থাকি গ'ল, বাকী কি কৰিলে?